নমস্কাৰ এই মুহূৰ্তত দিব বিচাৰিছোঁ এটা বিগ ব্ৰেকিং নিউজ। বিশ্ববাসীয়ে নৱবৰ্ষক আদৰাবলৈ প্ৰস্তুতি চলোৱাৰ সময়তে এই মুহূৰ্তত ইজৰাইলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। হুতিৰ তৰফৰ পৰা ভয়ংকৰ বেলিষ্টিক মিছাইল আক্ৰমণ আৰম্ভ কৰিছে ইজৰাইলত। ইজৰাইলে ইছলামিক ৰাষ্ট্ৰ ইয়েমেনত কৰা আক্ৰমণৰ এবাৰ ভয়ংকৰ প্ৰত্যুত্তৰ প্ৰদান কৰিছে হুতিয়ে। হুতিৰ তৰফৰ পৰা কিদৰে বেলিষ্টিক মিছাইল আক্ৰমণ ইজৰাইলত আৰম্ভ হৈছে, বৰ্তমান মুহূৰ্তত যুদ্ধৰ প্ৰেক্ষাপটত কি পৰিস্থিতিয়ে বিৰাজ কৰিছে জনোৱাৰ চেষ্টা কৰিম। এটা ৱাৰ ব্ৰেকিং ডাঙৰ খবৰ এই মুহূৰ্তত। নৱবৰ্ষৰ প্ৰাকখনত ইজৰাইলত ধাৰাবাহিক মিছাইল আক্ৰমণ আৰম্ভ হৈছে। হুতিৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰত্যুত্তৰ দিছে এইবাৰ ভয়ংকৰভাৱে। হুতিয়ে ভয়ংকৰ প্ৰত্যুত্তৰ দিয়া পৰিলক্ষিত হৈছে ইজৰাইলত। বেলিষ্টিক মিছাইলেৰে ধাৰাবাহিক আক্ৰমণ আৰম্ভ কৰিছে ইজৰাইলত। বেলিষ্টিক মিছাইলেৰে ধাৰাবাহিক আক্ৰমণ আৰম্ভ কৰিছে ইজৰাইলত। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। প্ৰথমে ইজৰাইলৰ শক্তি প্ৰকল্পলৈ লক্ষ্য কৰি আক্ৰমণ আৰম্ভ কৰিছে হুতিয়ে। যিহেতু 2 দিন পূৰ্বে ইয়েমেনৰ বেন গুৰিয়ান বিমানবন্দৰত আক্ৰমণ কৰিছিল হুতিয়ে, আৰু সেই আক্ৰমণৰ প্ৰত্যুত্তৰ আৰম্ভ হৈছে এই মুহূৰ্তত। ৰাষ্ট্ৰসংঘৰ স্বাস্থ্য সংস্থাৰ সচিব থকা বিমানতো চলিছিল ইজৰাইলৰ আক্ৰমণ। এই আক্ৰমণৰে প্ৰত্যুত্তৰ দিছে এতিয়া হুতিয়ে। ইজৰাইলৰ কাণ্ডক গৰিহণা দিছিল ৰাষ্ট্ৰসংঘয়ো। এটা বিমানবন্দৰত যিহেতু আক্ৰমণ আৰম্ভ কৰিছিল ইজৰাইলে, আৰু আজি বিশ্বই নতুন বছৰক আদৰাৰ পূৰ্বে ইজৰাইলত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। প্ৰায় 3 ঘণ্টা ধৰি ইজৰাইলত চলিছে বেলিষ্টিক মিছাইল আক্ৰমণ। নৱবৰ্ষৰ প্ৰাকখনত ইজৰাইলত ধাৰাবাহিক মিছাইল আক্ৰমণ আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। বেলিষ্টিক মিছাইলেৰে ধাৰাবাহিক আক্ৰমণ আৰম্ভ কৰিছে ইজৰাইলত। হুতিৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰত্যুত্তৰ দিছে এইবাৰ ভয়ংকৰভাৱে। এক অশান্ত চৰ্যৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। আমি শেহতীয়া তথ্য এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। হুতিৰ ওপৰত হোৱা আক্ৰমণৰ অতি ভয়ংকৰ প্ৰত্যুত্তৰ দিয়া পৰিলক্ষিত হৈছে। বেলিষ্টিক মিছাইলেৰে ধাৰাবাহিক আক্ৰমণ আৰম্ভ কৰিছে। ইছলামিক ৰাষ্ট্ৰ ইয়েমেনত হোৱা আক্ৰমণৰ প্ৰত্যুত্তৰ দিছে এবাৰ হুতিয়ে। যুদ্ধৰ শেহতীয়া তথ্য এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। এটা ভয়ংকৰ খবৰ এই মুহূৰ্তত। প্ৰতিশোধ ইতিমধ্যে আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। নৱবৰ্ষক আদৰিবলৈ প্ৰস্তুতি চলাই থকাৰ সময়তে সমগ্ৰ বিশ্বই আৰু কেইটামান ঘণ্টাৰ পাছতে 2025ক যিহেতু আদৰিব, 2025ক আদৰিবলৈ প্ৰস্তুতি চলাই থকাৰ সময়তে হঠাৎ এইবাৰ ইজৰাইলত ধাৰাবাহিক আক্ৰমণ আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। আৰু যুদ্ধৰ শেহতীয়া তথ্য এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। যিহেতু 2 দিন পূৰ্বে ইয়েমেনৰ বেন গুৰিয়ান বিমানবন্দৰত আক্ৰমণ আৰম্ভ কৰিছিল হুতিয়ে, আৰু ইয়েমেনৰ বেন গুৰিয়ান বিমানবন্দৰত আক্ৰমণ আৰম্ভ কৰিছিল ইজৰাইলে, আৰু সেই আক্ৰমণৰ প্ৰত্যুত্তৰ দিছে হুতিৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰত্যুত্তৰ দিছে অতি ভয়ংকৰভাৱে। আমি শেহতীয়া তথ্য এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। বেলিষ্টিক মিছাইলেৰে ধাৰাবাহিক আক্ৰমণ আৰম্ভ কৰিছে ইজৰাইলত। প্ৰথমে ইজৰাইলৰ শক্তি প্ৰকল্পলৈ লক্ষ্য কৰি হুতিয়ে আক্ৰমণ আৰম্ভ কৰিছে। দুটা দিন পূৰ্বে ইয়েমেনৰ বেন গুৰিয়ান বিমানবন্দৰত ইজৰাইলে আক্ৰমণ কৰিছিল। আৰু ইজৰাইলৰ কাণ্ডক গৰিহণা দিছিল ৰাষ্ট্ৰসংঘয়ো।
আজি 2টা দিন পূৰ্বে ইয়েমেনৰ বেন গুৰিয়ান বিমানবন্দৰত আক্ৰমণ কৰিছিল ইজৰাইলে। ৰাষ্ট্ৰসংঘৰ স্বাস্থ্য সংস্থাৰ সচিব থকা বিমানতো চলিছিল আক্ৰমণ। ইজৰাইলৰ কাণ্ডক গৰিহণা দিছিল ৰাষ্ট্ৰসংঘই আৰু অৱশেষত এয়া হুতিৰ তৰফৰ পৰা আক্ৰমণ আৰম্ভ হৈছে। আৰু আজি বিশ্বই নতুন বছৰক আদৰাৰ পূৰ্বে ইজৰাইলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আমি দৃশ্যাংশকেইটা পুনৰবাৰ দেখুৱাৰ চেষ্টা কৰিছোঁ। সমগ্ৰ বিশ্বই নতুন বৰ্ষক আদৰিবলৈ প্ৰস্তুতি চলাই থকাৰ সময়তে এবাৰ ভয়ংকৰ আক্ৰমণ আৰম্ভ হৈছে ইজৰাইলত।